নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য জেএনভি গাইডৰ ফালৰ পৰা এটা বিশেষ কথা ক'ব বিচাৰিছো বৰ্তমান এতিয়া এডমিট কাৰ্ডখন আহিছে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2026 বৰ্ষৰ যেটো ডিসেম্বৰ 13 তাৰিখে হ'ব গৈ আছে তো এতিয়া দেখিছো যে কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ এডমিট কাৰ্ড সমূহ আহা নাই বা উলিয়াব পৰা নাই প্ৰথমতে আমি আপোনালোকক জনাব বিচাৰিছো সেই তেনেকুৱা যদি সমস্যা সন্মুখীন হৈছে আপোনালোকে প্ৰথম কথা হল কম্পিউটাৰ দোকানত যাব গৈ পেলাই এডমিট কাৰ্ড উলিয়াব চেষ্টা কৰিব এদিন দুদিন তিনদিন চাৰিদিন অলপ চেষ্টা কৰিব কাৰণ গোটেই ভাৰতত 25 লাখ 23 লাখ ছাত্ৰ ছাত্ৰীয়ে এডমিট কাৰ্ড উলিয়াই আছে একেলগে সেই কাৰণে এটা সমস্যা সন্মুখীন হ'ব পাৰে এটো ময়ো হৈছো বহু ষ্টুডেন্টৰ এডমিট কাৰ্ড বা সাবলৈ লওঁতে উলাব পৰা নাই মই ওয়াইফাই দো চাইছো কম্পিউটাৰ দো চাইছো মোবাইল দো চাইছো কতো বৰ্ডখিনি কেতিয়াবা ওলাই কেতিয়াবা নোলায় সাৰ্ভাৰৰ সমস্যা হ'ব পাৰে দ্বিতীয় সমস্যা এটা সন্মুখীন হোৱা দেখিছো যে বহুত ছাত্ৰ ছাত্ৰী অভিভাৱকে জনাইছে যে বাইদেউ বা স্যাৰ আমি ফৰ্ম ফিলআপখন অনলাইন কৰা নাছিলো আমি কম্পিউটাৰ দোকানত কৰা নাছিলো আমি নৱোদয়ত দিছিলো নহলে বা ব্লকত দিছিলো নহলে বা আমাৰ যিখন স্কুল আছে স্কুলৰ হেড স্যাৰ বা বাইদেউক দিছিলো হেড স্যাৰ বা বাইদেউসকলে নৱোদয় বা ব্লকত পঠিয়াই দিছিলে ফৰ্মসমূহ তো তেনেকুৱা টাইপত দেখা আমি দিছিলো এতিয়া আমি কোড কেনেকৈ কি কৰিম তো তেনেকুৱা টাইপত যদি সমস্যা আপোনালোকৰ আছে তেনেকুৱা টাইপত যদি প্ৰবলেম পাইছে তেতিয়া হলে এটাই মই আপোনালোকক কম আজি হল শনিবাৰ অহাকালি দেওবাৰ পৰখি সোমবাৰ অহা সোমবাৰ আপোনাৰ 24 তাৰিখ হ'ব 24 তাৰিখে আপোনালোকে নৱোদয় বিদ্যালয়ত যাওক আপোনালোকৰ ডিস্ট্ৰিক্টৰ যিখন নৱোদয় বিদ্যালয় আছে নিজৰ ডিস্ট্ৰিক্টৰ নৱোদয় বিদ্যালয়সমূহত যাওক নিজে যদি নাজানে কোড আছে কোড নাই আপোনালোকৰ ঘৰৰ ওচৰ বা লোকেল মানুহ কাবা খুদিলে আপোনালোকে গম পাব নৱোদয় বিদ্যালয়খন কোড আছে সেই নৱোদয় বিদ্যালয়ত গৈ পেলাই নিজৰ এডমিট কাৰ্ডখন আপোনালোকে চাওক কাৰণ এডমিট কাৰ্ডখন নহলে এডমিট কাৰ্ড নাথাকিলে আপোনালোকে পৰীক্ষা হলত পৰীক্ষাত সোমাব নিদিব পৰীক্ষাত বহিব নিদিব সেইবাবে মই সকলোকে ৰিকুৱেষ্ট কৰিছো যদি আপোনালোকৰ শনিবাৰ দেওবাৰ আজি পৰক কালি এই দুদিন যদি ওলাব পৰা নাই অনলাইন সাৰ্ভাৰ সমস্যা কিবা সমস্যাৰ কাৰণে তেতিয়াহলে সোমবাৰে যদি উলিয়াব পৰা নাই একেবাৰে তেতিয়াহলে সোমবাৰে নৱোদয় বিদ্যালয়ত গৈ পেলাই এডমিট কাৰ্ডখন আপোনালোকে লৈ আনিব ঠিক আছে যিমানখিনি সমস্যা আছে কাবাৰ এতিয়া অসমীয়া মিডিয়ামৰ জেগাত ইংলিশ আহিছে ইংলিশৰ জেগাত হিন্দী আহিছে হিন্দীৰ জেগাত অসমীয়া আহিছে বা ইংলিশৰ জেগাত অসমীয়া আহিছে নিজৰ যিটো ল্যাঙ্গুৱেজ সলনি হৈ যোৱা দেখা গৈছে তো তেনেকুৱা টাইপত কেছ যদি আছে নৱোদয় বিদ্যালয়ত গৈ পেলাই জনালেহে সমস্যা সমাধান দিব পাৰিব এটা কাবাৰ মাকৰ নামৰ জেগাত দেউতাকৰ নাম আহিছে দেউতাকৰ নামৰ জেগাত মাকৰ নাম আহিছে সেইবিলাকৰ ইমানটা সমস্যা নাই বাৰু সেইখিনি ইমানটা প্ৰবলেম নাই যদি আপোনালোকৰ সাবজেক্ট মিডিয়ামটো যদি সলনি হৈছে তেতিয়া হলে আপোনালোকে নৱোদয় বিদ্যালয়ত গৈ পেলাই কথাটো জনাই আহিবগে ঠিক আছে এইখিনি আছিল মোৰ ফালৰ পৰা এই ভিডিওটো ধন্যবাদ